তুমিহে নাইও এনে আছো বহা আন্টি মই মানে আপোনাক এটা কথা ক'বলৈহে কি কথা আহিছিলোঁ কোৱা আবেলি মা বোলে বজাৰৰ ফালে যাব আপোনাৰ যদি একো কাম নাই আপোনাকো ওলাব কৈছে অ'কে হ'ব দিয়া অ'কে আন্টি বেয়া নাপায় যদি আপোনাক এটা কথা কওঁনে নকওঁ দিয়া আন্টি আপুনি বেয়াই পায় নেকি নাপাও কোৱা মই জানো তোমালোকক কেতিয়াবা বেয়া পাইছো তোমালোক মোৰ নিজৰ সন্তানৰ দৰে ময়ে তোমালোকক সৰুৰে পৰা ডাঙৰ দীঘল কৰিছো মই তোমালোকৰ ঘৰত ইমান দিন ভাড়া দিয়া হৈ আছো তোমালোকৰ জানো কোনোবাক বেয়া পাইছো আপোনাক মই সৰুৰে পৰা পাইছোঁ আপুনি এই ডায়েৰীখনকে পঢ়ি থাকে কিনো আছে এই ডায়েৰীখনত যে আপুনি সদায় চাই থাকে তোমাকনো এইবোৰ কিয় লাগে তুমি বহুত সৰু হৈ আছা তুমিনো জানি কি কৰিবা পঢ়া শুনাত অলপ মন দিয়া এক্সাম আহি আছে জানিনো কি কৰিম আন্টি হ'লেও আপোনাৰ বিষয়ে জানিব মন যায় মই ক'ব নোৱাৰো বুলি কৈছো নহয় নোৱাৰো প্লিজ আন্টি কোৱা না প্লিজ মাইনা ইমান জেদ নধৰে নহয় প্লিজ কোৱা না বাৰু শুনা তেন্তে বহা যাৰ অবিহনে জীৱন আধৰুৱা যাৰ লগত মই মোৰ সপোন দেখিছিলোঁ যে আমাৰো এখন ঘৰ হ'ব আৰু তাত অকল আমাৰ মৰমবোৰ থাকিব কিন্তু নিষ্ঠুৰ নিয়তিৰ বাবে আমাৰ সপোনবোৰ সপোন হৈয়ে ৰ'ল দিঠকত পূৰণ হ'ব নাপালে তাৰ পাছত কি হ'ল আন্টি তাৰ পাছত হেল্ল' মাল কি হ'ল এতিয়ালৈ আহি পোৱা নাই যে কি মাল লাগে তোক আগৰ পইচা যে দিয়া নাই এনেকৈ হ'লে আমাৰ বিজনেছ নচলেতো পইচা হ'লে ফোন কৰিবি আবে কিমান টকা পোৱা আবে তই 25,000 ব্ৰ আবে জানইচোন কিমান দিনত কাকো উঠাব পৰা নাই বিজনেছ ঠাণ্ডা পৰি আছে মাল পালে দি দিম তোক মই এইবোৰ একো নাজানো মোৰ তাতে টকা দিবি আৰু মাল লৈ যাবি শুনলা এটা কাম কৰ লাগিলে মোৰ গাড়ীখন লৈ যা মাল লাগে ঐ এতিয়ালৈকে মাল আহি পোৱা নাই যে কিয় মই তোক কিমান টাইমত মাল আনিব দিছিলোঁ আৰে চৰি ব্ৰ মই আৰু তোক মাল দিব নোৱাৰিম কি নোৱাৰ মানে কি নোৱাৰ কি বুকি আছা আৰে আমাৰ বিজনেছবোৰ অকল টকা থকা মানুহৰ লগত চলে ভাই তোৰ দৰে ভিক্ষাৰীবোৰৰ লগত নহয় তোৰ হাতত টকা পইচাটো নায়েই গাড়ী লেপটপ মোবাইল এইবোৰতো মোকো দিবি আৰু যেতিয়া টকা হ'ব তেতিয়া মোক কল কৰিবি আৰে প্ৰয়োজন হ'লে তই মোৰ কলিজা ওলাই লৈ যা মুঠতে মোক মাল লাগে তোৰ কলেজা কিডনী লৈ মই কি কৰিম এইবোৰতো তোৰ ড্ৰাগছে কেতিয়াবাই খতম কৰিছে আৰে ভাই এনেকৈ নকবি পইচা পাই যাবি প্লিজ ফোনটো নাকাটিবি হেল্ল' 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 অঁ সঞ্জু ক কি কৰিব লাগিব মাৰ্ডাৰ কৰিব লাগিলে 2 লাখ কিডনেপ কৰিব লাগিলে 1 লাখ হাত ভৰি ভাঙিব লাগিলে 70,000 এইবোৰ একো নালাগে মাত্ৰ অলপ ভয় খুৱাই দিলেই হ'ল আৰে ভাই এইটো বহুত সৰু কাম তই জাষ্ট ফটো আৰু এড্ৰেছ পঠা আরে মই তো জানিছিলোই তুই যে না নকৰো সেইকাৰণে মই আগতে না কৰিছো এয়া মই ৰিয়াজতে বাচ্চা মাত্ৰ এড্ৰেছৰ কথা
বে তোৰ ই পলাল মোক মাৰি আহৈ ই বেটাই প্ৰেমত পৰিছে হেল্ল' তই কি কৰিছ? আছো এনেই কালি মোৰ ৰুমত আহিছিল এঠাইত যাব লগা আছে। তই ক'ত যদি গম পাইছোঁ দেই কিন্তু তোক মই এটা কথা কওঁ আমাৰ দৰে মানুহৰ জীৱনৰ কোনো ঠিক নাই এতিয়া পুলিচৰ হাতৰ গুলিত মৃত্যু হয় একো ঠিক নাই বাৰু পুলিচৰ হাতৰ পৰা বাচি গ'লে এই ড্ৰাগছ নামৰ বন্ধুটোৰ পৰা তই এৰিব পাৰিবি আৰু এটা কথা কওঁ কোন মাক বাপেকে আমাৰ দৰে মদাহী লাফাংগা এটাৰ হাতত ছোৱালী বিয়া দিব তই ভালকৈ ভাবি কি কথাটো বেছি গাৰ্জেন দেখাব নালাগে অহাকালি ওলাবি গাত পাৰ্টি ৰাখোঁ ক'ত তাই আহিছে হ'ব ঐ মোক কেনেকুৱা লাগিছে দেউৰা হিৰতৰ দৰে লাগিছে আৰু অলপ ভাল কৰি দে না আৰে যা 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 ঐ তোৰ প্ৰেম কি হ'ব জানিছ দে তই আজিলৈকে মাত দিবই পৰা নাই তই আজিলৈকে নামটোৱেও দিব পৰা নাই আৰে আজি মাতিম তো আজি যদি মাতিব নোৱাৰা মই কিন্তু তোৰ লগত নাহোঁ আৰু আবে আজি মাতিমেই ফাইনেল আজি মাতিবই লাগিব আহিছিলোঁ আৰে ৰচোন ভাল নালাগে এই যা না এই যা আৰে ৰচ চোৰ চোৰ ঐ ছোৱালী কান্দি ইমান চেন্দি ফালিব নালাগে কাৰ এৰিয়াত আছ জান ৰাজুৰ এৰিয়াত আছ এতিয়া অলপ ৰেষ্ট লোৱা আহা বহিবা আহা লোৱা তোমাৰ বেগ সকলোবোৰ আছেনে চাই লোৱা আছে আচলতে এই বেগটোত ইমান ইম্পৰ্টেণ্ট বস্তু নাছিল মোৰ মায়ে মোক দিয়া অন্তিম স্মৃতি আছিল শেষত আকৌ এবাৰ তোমাক থেংক ইউ একো নাই দিয়া কেতিয়াবা বিপদত পৰিলে মোক মাতিলে হ'ল মই হাজিৰ হৈ যাম অ'কে হ'ব দিয়া বাই এতিয়া মই আহোঁ বাই ঐ ছোৱালীজনী আহিছে অ' ঐ লচোন এই অলপ ভাল কৰি ল হৈছেনে ঐ ৰ অলপ ভাল কৰি লওঁ ভাল লগা হৈছেনে বাৰু বল 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 অ' তুমি ইয়াত যে মানে তোমাকে চাব ৰৈ আছিল হা মানে নহয় মানে আমি এইফালৰে গৈ আছিলোঁ আৰু তোমাক দেখি ইয়াতে ৰৈ দিলোঁ হয়নে নাই অ' অঁ 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 অ' আচ্ছা পিছে তুমি ক'লে যোৱা মোৰো সেইফালে অলপ কাম আছে ব'লা নহ'লে একেলগে যাওঁ আৰু এনেকৈয়ে আমি দুয়ো লাহে লাহে আপোন হৈ পৰিলোঁ মোৰ ইয়াত এটা কাম আছে তুমি গৈ থাকা হয় নেকি দিয়া নহ'লে যাবা ঐ শুনাচোন কোৱা তোমাৰ নামটো সোধাই হোৱা নাই নহয় মোৰ নাম ৰিয়া আৰু তোমাৰ মোৰ নামটো এনে ৰাজ কিন্তু ৰাজু বুলি ক'লেহে সকলোৱে চিনি পায় বাৰু তোমাৰ নাম্বাৰটো পাম নেকি কোৱা দিয়া
এতিয়া বাঢ়ে দেখোন হিয়াতে সাজোন কাচোন যোৱা নহয় মৰমৰে আরে পকলা হলি নাকি আৰে ভাই তুই কি বুজিবি আজি মই নম্বৰ লৈছোঁ চাও চাও আৰে এয়া চা আৰু তাইৰ নামটো ৰিয়া য়েছ মই তোমাক ভাল পাই পেলাইছোঁ কি কৈছা এইবোৰ? মই তোমাক কেনেকৈ ভাল পাম? কেনেকৈ ভাল পাম মানে কিয় এনেকৈ ক'লা মই তোমাক ভাল পাব নোৱাৰোঁ। কিন্তু কিয় কিয় সুধিছে? নিজকে এবাৰ সুধি চাবা। তোমাৰ দৰে লাফংকা এজনক ভাল পাম নেকি? অলপ টাইম ভালকৈ কথা পাতিলোঁ আৰু তুমি ভাবি ল'লা মই তোমাক ভাল পাওঁ। আচলতে মোৰে ভুল জানা। ময়েই সকলোৰে লগত ভালদৰে কথা কওঁ। আৰু শুনা, নেক্সট টাইম যাতে মোক কেতিয়াও ডিষ্টাৰ্ব নিদিয়ে। চৰি ৰাজ, ময়ো তোমাক ভাল পাওঁ, কিন্তু প্ৰকাশে কৰিব নোৱাৰোঁ। তাৰপাছত কি হ'ল আণ্টি? তাৰপিছত সি মোক বহুত কল কৰিলে, কিন্তু মই এটা কলৰো ৰিচিভ নকৰিলোঁ। আৰু বহুতো মেছেজ কৰিলে, কিন্তু এটা মেছেজৰো ৰিপ্লাই নকৰিলে। আৰু তাৰপাছত এদিন তুমি ইয়াত যে অঁ ময়ে কিয় আহিছা? যোৱা ইয়াৰ পৰা। ঘৰত কোনো নাই। জানো মই ঘৰত কোনো নাই বুলি আৰু মানুহ ওলাই যোৱা দেখিয়ে মই সোমাই আৰু মই ইয়াত কোনো বেয়া ভাৱত অহা নাই কি কথা কোৱা? চুপ তোমালোক ছোৱালীবোৰে নিজকে কি বুলি ভাবা হা ইমান দিনে কল কৰিছোঁ উঠাব পৰা নাই কিয়? তুমি কি ভাবা? তুমি ফোন ৰিচিভ নকৰিলে, মেছেজৰ ৰিপ্লাই নকৰিলে মই তোমাৰ পিছাই এৰি দিম। মই তোমাক ভাল পাওঁ, আজীৱন পাই থাকিম। মোৰ লাইফ মোৰ কথা, মই যাক ভাল পাওঁ আৰু মইতো কোৱা নাই তুমি মোক ভাল পাব। মই ভাল পালে যে তুমি ভাল পাব লাগিব তেনেকুৱা কোনো কথা নাই। আৰু না দৰ্জা লগাই ল'বা, ঘৰৰ কাম আনি আছা। হেল্ল'। হেল্ল' কিহে আজি কালৈ মনত পৰিল অঁ শুনা, অহাকালি তুমি মোৰ লগত এঠাইত যাব লাগে। ক'ত যাবা তুমি জানিব নালাগে দিয়া, ওলাবা। বাৰু হ'ব দিয়া ভাল লাগিছে নে এইটো ৰাজ এইফালে চোৱাচোন। ভাল লাগিছেনে এইটো? তোমাৰ লাগিছে নেকি লাগিছে। হৈ যাব দিয়া না গোপনে ৰাখিলা কত কাহিনী মৰমৰ অনুৰাধা কৰি যাত সাঁচিলা তাৰে স্মৃতি মৰমৰ অনুৰাধা সপোনে পালে জানো ঠিকনা জীৱনে দিলে জানো ভাল পোৱা তোমাৰ এই কথা গানৰ এই ভাষা মৰমৰ অনুৰাধা 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 মৰমৰ অনুৰাধা 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 মৰমৰ অনুৰাধা নীৰা 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 নীৰা
তোমালে মৰম জানানে নাজা ধুনীয়া লাগিছেনে? মই তাক ভাল কৰিব চেষ্টা কৰিছিলোঁ আৰু সি ভাল হৈও আহিছিল। এনেকৈয়ে 3 বছৰ পাৰ হ'ল। তাৰপিছত কি হ'ল জানা? আমি দুয়ো ৰিলেশ্যনশ্বিপত আহিলোঁ আৰু এনেকৈয়ে 2-3 মাহমান চলিলে। বঢ়িয়া, শুনা না, কোৱা। তুমি মোক কিমান ভাল পোৱা? কিয় সুধিলা? এনে সুধিলোঁ, কোৱা না। তোমাক আৰু বুজাব লাগিব নেকি? যদি মই কেতিয়াবা তোমাৰ পৰা বহুত দূৰলৈ আঁতৰি যাওঁ তেতিয়া তুমি কি কৰিবা? মনে মনে থাকা। এইবিলাক কথা আৰু কেতিয়াও নক'বা। আৰে বাবা চৰি, আৰু কেতিয়াও নকওঁ চৰি না। এইফালে চোৱাচোন, আৰু কেতিয়াও নকওঁ চৰি না। অঁ ৰ'বাচোন, মোক পাপাই ফোন কৰিছে। ৰাজ, ৰাজ, ফোন এটাকে কৰি চাওঁ। সূৰ্য? আৰে কি হ'ল? মিষ্টাৰ ৰাজ, আপোনাৰ দুয়োটা কিডনী বিকল হৈ পৰিছে। আপুনি আৰু বেছি দিন জীয়াই নাথাকে। কাহিয়া ভাঙিলে কলি যাও পিছে এসপনা সপোন না তুমি ডাইৰেক্ট কিয় গুচি আহিলা? সেইবিলাক বাদ দিয়া, লগ ধৰাচোন। কিন্তু হঠাৎ এইখিনি টাইমত? কথা এটা আছে, লগ ধৰা। বাৰু বাৰু, ঠিক আছে। ও ধুনু কাহিয়া ভাঙিলে কলি যাও কিয় মাতিছিলা ইমান জল্দি? মানে তোমাক কথা এটা ক'ব লগা আছিল। কি কথা নোকোৱানো কিয়? মানে কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। মই আৰু তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰিম। এইবোৰ কি কৈছা ৰাজ? তুমি ধেমালি কৰিছা নহয়? মই ধেমালি কৰা নাই, সঁচাই কৈছোঁ মই। কি ধেমালি কৰা নাই? কিন্তু কিন্তু কিয় থাকিব নোৱাৰা ৰাজ? নোৱাৰোঁ বুলি কৈছোঁ নহয়, নোৱাৰোঁ। নোৱাৰো বুলি ক'লে নহ'ব নহয়, মই কাৰণ জানিব লাগিব। তুমি মোতকৈ বহুত ভাল ল'ৰা পাবা, মোক পাহৰি যোৱা। তোমাতকৈ ভাল ল'ৰা নালাগে ৰাজ, মোক মাথো তোমাক লাগে। আৰু কি পাহৰিব লাগে কোৱা? পাহৰোঁ বুলি জানো পাহৰিব পাৰি? মই তোমাক পাহৰিব নোৱাৰোঁ ৰাজ। এইটো এটা বেয়া সপোন বুলি পাহৰি যোৱা ৰিয়া। দুদিনমান কষ্ট হ'ব, চেষ্টা কৰিলে পাৰিবা। আৰু শুনা, মোক কেতিয়াও দেখা নোপোৱা, বহুত দূৰলৈ গুচি যাম। আৰু মোক যেন কেতিয়াও বিচাৰিব চেষ্টা নকৰা। ভালকৈ থাকিবা, গুড বাই। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ ৰাজ। আৰু হঠাৎ 10 দিনমান পিছত মোৰ তাত এটা ফোন আহিল। আৰু ফোনটোৰ কথা শুনি মোৰ বিশ্বাস হোৱা নাছিল। কিবা সপোন সপোন যেন লাগিছিল। সেইটো সপোন নাছিল মাইনা, সেইটো সঁচা কথা আছিল। মোৰ ৰাজ আৰু মোৰ মাজত নাই। সঁচাকৈ সি মোক এৰি ইমান দূৰলৈ গুচি গ'ল যে সি আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে। না মই তাক বিচাৰি যাব পাৰোঁ। তাৰপাছত কি হ'ল আণ্টি? আৰু ৰাজ আংকুলৰ কি হ'ল? তাৰপিছত মই তাৰ ঘৰতে থাকিব ল'লোঁ, কাৰণ মই জানিছিলোঁ যে সি এতিয়াও তাত আছে। তাৰ বস্তুবোৰতে মই তাক বিচাৰি পোৱা যেন পাইছিলোঁ। মৰম কলিজাৰে দাপোন দুচকুৰে সপোন মোৰ বুকুৰ তুমি আপোন জীৱন তোমাতেই নতুন আৰু হঠাৎ মই এটা ৰিপৰ্ট পাইছিলোঁ। ৰাজ,
তুমি মোক কিয় সঁচা কথা কোৱা নাছিলা? মোৰ বুকুৰ তুমি আপোন জীৱন তোমাতে নতুন চৰি আণ্টি, আজি আপুনি মোৰ কাৰণে আকৌ কান্দিব লগা হ'ল। একো নাই মাইনা, মই কান্দা নাই, মাত্ৰ অলপ আৱেগিক হৈ গ'লো। আৰু এইবোৰ কথা যাতে তুমি কাকো নোকোৱা। নকওঁ আণ্টি, মই এতিয়া যাওঁ দিয়ক, আপুনিও আহিব অলপ পিছত। হ'ব দিয়া। বৰ্তমান সমাজত ড্ৰাগছকে ধৰি সকলো নিচাযুক্ত দ্ৰব্যই মানৱ সমাজক এক অন্ধকাৰ দিশলৈ ঠেলি দিছে। সেয়া আপোনালোকে ভালদৰে দেখিলে বা বাস্তৱ জীৱনতো দেখি আহিছে। গতিকে আমাৰ তৰফৰ পৰা দৰ্শকসকললৈ বিনম্ৰ অনুৰোধ, আপোনালোকে যেন নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা বিৰত থাকে আৰু নিজৰ মূল্যৱান জীৱনৰ লগতে ঘৰখনলৈও সুখৰ বাৰ্তা কঢ়িয়াই আনে। ধন্যবাদ। ধমনীৰে খাকিতে যাতে দেশ জনতাৰে ভৰসা